স্বাগতম জনাইছোঁ আজি অন্য এটা নতুন ভিডিঅ'লৈ আৰু বহুত দিনৰ মূৰত ভিডিঅ' বনাই আছোঁ। বহুত দিন ব্লগ কৰা নাই আৰু আজি ভিডিঅ' এটা কৰোঁ বুলি ভাবিলোঁ। সময় পোৱা নাছিলোঁ যিহেতু ভিডিঅ' বনাবৰ কাৰণে, আৰু যি টি ভিডিঅ' যিহেতু দিবলৈও মনে নাযায় আৰু খোৱা বোৱা ভিডিঅ'বোৰনো কিমান দেখাই থাকিম, আৰু কামৰো অলপ হেঁচা আছিলে আৰু সেইকাৰণে ভিডিঅ' দিব পৰা নাই। আজি বহুত দিনৰ মূৰত ব্লগ কৰি আছোঁ। আমাৰ এইফালে মানে এইকেইদিন বৰষুণৰ ফলত পূৰা মানে পথাৰ চথাৰ বুৰি গৈছে, পূৰা বানপানী হৈ গৈছে। তাকে অকণমান আপোনালোকক দেখুৱাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ইয়াৰ পৰাই আপোনালোকক প্ৰতিবাৰে দেখুৱাওঁ পথাৰখন, আৰু চাওকচোন পানী কেনেকুৱা হৈ গৈছে। এইফালে এখন জান, এয়া দেখিছে নহয়, চবফালে পানী আৰু পানী পূৰা। এইফালৰ পৰা অলপ দেখুৱাই দিওঁ আপোনালোকক। এইয়া দেখিছে এইখিনি বগা হৈ আছে, পানী হৈছে পূৰা পথাৰত। এইবোৰ বগলী দেখিছে নাই, পূৰা মাছ ধৰি ধৰি খাই আছে। আৰু এইফালে চাওক, ঘৰলৈ মানে স্কুটি সুমিয়াব পৰা নাই, ইয়াৰ ৰাস্তাটো গোটেই বুৰি গৈছে পানী। এখন দলং, এইফালে আমাৰ লগৰ এটাই ঘৰ বাৰু, ভাস্কৰৰ ঘৰ আছে। আৰু এইফালে দেখিছে নহয়, পূৰা কঠীয়া বুৰি গৈছে। এইয়া চাওক, এইখনে নদীখন, এই কাষেদি ইফালে সেনেকৈ গৈছে নদীখন। পথাৰত পানী হোৱাৰ কাৰণে গৰুবোৰ মানে চৰিবৰ কাৰণে দিগদাৰ হৈছে। এইবোৰ পূৰা ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছে আৰু চাওকচোন, আৰু দিগদাৰ হৈছে চৰিবলৈ, ঘাঁহ বন নাইকিয়া হৈ গৈছে। এইফালে গৰুখিনি পূৰা ৰাস্তাতে ঘূৰি আছে। এইফালে দেখিছে এইবোৰ পানী, চাওক পুলত কিমান পানী, এইয়া দেখিছে। আৰু এইফালে চাওক, পথাৰ না বিল একেবাৰে ধৰিবই নোৱাৰা হৈ গৈছে। আৰু মোৰ লগত পাৰ্টনাৰ এটা আছে দেই, ই পূৰা মাছ চাছ ধৰি থাকে। পাইছ নাই, মাছ ধৰিছ নাই? একদিন নাই ধৰা, একদিন নাই ধৰা, বৰশীটোপা দিনৰ পিছত ধৰিব লাগিব। অঁ, এই পূৰা মাছ চাছ ধৰি থাকে দেই। যিহেতু পূৰা ভেটা দিয়ে, আৰু কি বুলি কয়, জালো মাৰে, কেতিয়াবা আঁঠুৱাও মাৰে, পূৰা মাছ ধৰে। আৰু এইখন এখন দলং, আমাৰ এইখন ফেকেলাজান দলং, আৰু ডিগবৈ নদীৰ ওপৰত আছে। এইখন হৈছে ডিগবৈ নদী। এই ছাইডৰ পৰা আহিছে এনেকৈ বেকাকৈ, পূৰা এফালে পানী চাওক, পথাৰ পূৰা বুৰি আছে। এইফালেও পূৰা একদম মানে, এইটো নবজাবি ক, একদম বিলৰ নিচিনা হৈ আছে পানী পূৰা। ই পূৰা এইকেইডাল লাঠিকেইডাল ঠেক 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 বজাই ফুৰে। এই এডাল লৈ আছে, ভিডিঅ' কৰা সময়তে এই বজাই আকৌ, আৰামেই আছে ই অলপ। আৰু এই ইয়াতে আমাৰ এই পোৱালিটোৱে ঢেকীয়া ছিঙিবলৈ গৈছিলে, বৰল আছে দেই। এই ইয়াত দেখিছে নহয়, উৰি আছে এইকেইজনী। এইফালে আমাৰ দৰ্শকসকলে পূৰা চাই আছিলে। এইজনী আছে, এয়া এজনী। আৰু এইফালে গৰুখিনি চাওকচোন, চৰিবলৈ জেগা নাই, ইফালে সিফালে ঘূৰি ফুৰিছে পূৰা। এইয়া দেখিছে, মানে সিহঁতক ঘাঁহ খাবৰ কাৰণে জেগাই নাইকিয়া হৈ গৈছে চব। এইকেইটা ৰাজহাঁহ দেখিছে, ৰাজহাঁহ পূৰা পানী হৈছে, সিহঁতি পূৰা চৰি ফুৰিছেহি। এইফালে গৰুখিনি আছে। আৰু এইখন হৈছে জানখন দেই, আমাৰ পথাৰৰ ওচৰৰ জান। জানৰ পৰা পূৰা পানী উঠে আকৌ ইয়াত। এইফালে এখন পথাৰলৈও পানী সোমায়, এইফালে এইখন পথাৰলৈও পানী সোমায় পূৰা, মানে এইফালে সেইকাৰণে পানী হৈ যায় বেছি সোনকালে। মানুহখিনিয়ে চবে হাল বাবলৈ যিহেতু আৰম্ভ কৰিছিলহে, মানে প্ৰথমটো বানপানী আহিয়ে গ'ল, আৰু হাল মানে ৰখিয়ে গ'ল বুলি ক'ব লাগিব। আৰু ট্ৰেক্টৰ পূৰা এতিয়া পথাৰতে ৰাখি থ'বলগীয়া হৈছে। পথাৰলৈ পূৰা পানী সোমাই আছে দেখিছে, এইখন জানৰ পৰা এইফালে পূৰা পথাৰৰ ফালে পানী সোমাই আছে। এইবোৰ মেটেকাও সোমাই গৈছেগৈ, দেখিছে পূৰা পানী। এইখনত এতিয়া মাছো ওলাইছে ক'ৰবাত ক'ৰবাত। এইখিনি পূৰা একদম লাগি আছে। সেইখিনি আৰু অলপ পানী হ'ব লাগিলে, আৰু এইফালে যাবই, সেইখিনি অলপমান গ'লেই। ইয়াৰ পৰা মানে পথাৰখন দেখুৱাব পাৰি, আৰু গোটেই পথাৰখনো দেখা পায়। দেখিছে আপোনালোকে, চবফালে পানী আৰু পানী। এতিয়া একেবাৰে মানে পানীৰ মাজত থকা ঘৰ এটা দেখুৱাম আপোনালোকক। মানে চবফালে পানী হৈ গৈছে সিহঁতৰ, আমাৰ মানে গাঁৱৰ ওচৰতে, আৰু দেখাই আছোঁ আপোনালোকক। এইটো ৰাস্তা হয়, এইফালে পূৰা পানী দেখিছে কেনেকৈ আহি আছে। এইফালৰ পৰা মানে এই যি পানী নদীত ইটো ছাইডৰ পৰা সোমাইছে, আৰু এইফালে আমাৰ ৰাস্তা কাষেদি নলা এটা আছে, আৰু সেইফালৰ পৰা এইফালে পূৰা আহি আছে। দেখিছে নহয়, একদম ৰাস্তাৰ ওপৰফালে পানী গৈ আছে। প্ৰথমটো বানতে একদম মানে ধামাকা হৈ গৈছে পানী। হৈছে আমাৰ ঘৰটো, আৰু এইকেইটা পোৱালিকেইটা দেখিছে পূৰা বাৰান্দাতে বহি আছে। কি কি দেখিছ? মাছ ওলাইছে নাই?
হে মাছ ওলাইছে এইফালে পূৰা সিহঁতৰ চোতাল চবফালে পানী হৈ গৈছে, পিছফালেও পানী, আগফালেও পানী। ঘৰৰ পূৰা বাৰান্দাত উঠি লৈছোঁ, দেখাম এতিয়া আপোনালোকক, চাব পানীখিনি কিমান লাগে পাইছে সিহঁতক। চোতালত পানীখিনি গৈ থাকোঁতে ইমান সোঁত নহয়, চোতালতে ইমান সোঁত হৈ গৈছে। এইফালে পূৰা জাল চাল লগাই থৈছে, এইফালে যদি ডাঙৰ মাছ আহে মুঠতে ফচিব আৰু এইখন দেখিছে পূৰা জাল লগাই থৈছে। জেগাখিনিত যিহেতু মই আগতে আহি পিনে ভিডিঅ' বনাওঁ, জেগাখিনি খুব ধুনীয়া হৈ থাকে। এতিয়া পূৰা পানী হৈ গৈছে ইয়াত, আৰু মানে এই জেগাখিনি অলপ ওখ যদিও মানে এতিয়া পানী ঘূৰি গৈছে। আগতে ইমান মানে আগৰ কিবা হোৱা নাই, এইবাৰ কিন্তু প্ৰথমটো বানতে ইমানকৈ পানী হৈ গৈছে। খেলি আছে ইয়াত, এইখিনি মানে জেগাখিনি খুব ধুনীয়া, গৰম দিনত ঠাণ্ডা ঠাণ্ডা হৈ থাকে। আকৌ আহিম মই পানী শুকালে এই জেগাখিনি দেখাম কেতিয়াবা। চাওক নদীখন এইখনেই, সীমাটো দেখিছে নহয়, এইটো সীমা এয়া দেখিছে আপোনালোকে, একদম এইখন নদীখন এফালৰ পৰা এনেকৈ গৈছে। আগতে মানে এই বাৰীখন এইখিনি মানত আছিলে, এইখিনিত এই ইটো ছাইডলৈ গৈছিলে মানে নদীখন। এতিয়া কিমানখিনি খহাই দিলে চাওকচোন, ইয়ালৈকে এইডোখৰলৈকে, আৰু আগতে ইমানখিনিত আছিলে। কাষত থকা মানুহৰ মানে এটা সমস্যা হয়, সদায় গৰাখহনীয়া, পূৰা গৰাখহনীয়াই মুঠতে ঘৰ বাৰী ধ্বংস কৰি মুঠতে এমূৰৰ পৰা খতম কৰি দিয়ে। পানী যেতিয়া বাঢ়িব মানে নদীৰ কিনাৰ যিখিনি ঠাইত মুঠতে গৰাখহনীয়া হয়, সেই ঠাইখিনিত মানুহে ঘৰ নবনোৱাই ভাল। মুঠতে তাত যি থাকক চব খতম কৰি দিব। এতিয়া আমি ভিডিঅ'বোৰতো দেখি থাকোঁ, টিভি বাতৰিত আহি থাকে বিভিন্ন ঠাইত। গতিকে বানপানী যেতিয়া আহিব মুঠতে যিখিনি ঠাইত গৰাখহনীয়া হৈ থাকে সেই ছাইডটোত মুঠতে ঘৰ বাৰী একো মানে নপতাই ভাল। আমাৰ এইটো ছাইডে বা ইমান তেনেকুৱা ঘটনা নাই। আমাৰ ইয়াত মানে এই নদীখন ডিগবৈ নদী বুলি কয়, আৰু ডিগবৈ ফালৰ পৰা আহিছে, ইমান ডাঙৰ নদী নহয়। তথাপিও তাৰমানে ইয়াত যিখিনি ঠাইত গৰাখহনীয়া হৈছে সেই ঠাইখিনি মুঠতে গৰাখহাই একেবাৰে খতমেই কৰি দিছে, আৰু বহুতখিনিলৈকে লৈ গৈছে। আগতে বাৰী ক'ৰবাত থাকে, ক'ৰবালৈ লৈ গৈছেগৈ। এতিয়া আমাৰো মানে মাটি এডোখৰ আছে, তাত বহুতখিনি গৰাখহনীয়া হৈ আছে। ইফালৰ পৰাও খুন্দা মাৰে, ইফালৰ পৰাও খুন্দা মাৰে। মুঠতে মাটিখিনি একেবাৰে প্ৰায় নদীয়ে হৈ গৈছে বুলিয়ে ক'ব লাগিব, আধা আধি। মানে গৰাখহনীয়া হেৰিটো বহুত বাঢ়িছে, পানী যিহেতু হৈ থাকে। ইয়াক নেজালীয়া কামুৰিলে, এতিয়া পূৰা জঁপিয়াই আছিলে দেই। এইটো এটা পাৰ্টনাৰটো মোৰ, বৈ পাৰ্টনাৰ বৈ, এইকেইটা পূৰা পাৰ্টনাৰ মোৰ। আৰু সিহঁতকো লৈ আনিলোঁ, অকণমান ঘূৰাই দিলোঁ পাৰ্টনাৰকেইটাক। আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰি দিছোঁ, আৰু নতুন নতুন ভিডিঅ' পাই থাকিব আপোনালোকে। এইকেইদিন যিহেতু একেৰাহে বৰষুণ দি দিলে, তাকে আমাৰ ফালে পূৰা বানপানী হৈ গৈছে। আপোনালোকৰ ফালেও এনেকৈ বানপানী হৈছে চাগে, তাকে অকণমান দেখুৱালোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, আৰু নতুন নতুন ভিডিঅ' পাই থাকিব। যিসকলে নতুনকৈ চাই আছে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব, আৰু যিসকলে ইউটিউবত চাই আছে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, আজিলৈ বাই বাই।